নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 18 জুলাই শনিবাৰৰ পৰা শিৱ পূজাৰ পবিত্ৰ মাহ শাওণ মাহ আৰম্ভ হ'ব। এই মাহত কিছুমান ভুল কাম কেতিয়াও নকৰিব। মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ'ব লাগিব, ফলত আপোনাৰ ক্ষেত্ৰত বিভিন্ন বিপদ বিঘিনি আহিব। শাওণ মাহত কৰা কিছুমান ভুল কামৰ বাবেই মহাদেৱ অসন্তুষ্ট হয়, ফলত মহা সংকটত পৰিব লগা হয়। শাস্ত্ৰ অনুসৰি যাৰ প্ৰতি মহাদেৱ সন্তুষ্ট থাকে তেওঁ শাওণ মাহত কিছুমান সংকেত পায়। আপুনি যদি শিৱ শক্তিক বিশ্বাস কৰে তেনে শাওণ মাহত যদি তিনিটা সংকেত আপুনি পাই যায় তেনে আপুনি কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিব, কাৰণ অতি ভাগ্যৱান জনৰ বাবেহে শাওণ মাহত এনে সংকেত আহে। আৰু এই সংকেত পোৱাৰ পাছত যদি আনক নোকোৱাকৈ থাকি শাওণ মাহত এটা কাম কৰিব পৰা হয় বা শিৱ ভগৱানৰ নামত এটা বস্তু দান কৰিব পাৰে তেনে আপোনাৰ ভাগ্যত মহাদেৱৰ কৃপাত চমৎকাৰ ঘটিব। শাওণ মাহত এনে সংকেত পালে ভাগ্যৰ পৰিৱৰ্তন হৈ সৌভাগ্যশালী হয়। শিৱ শক্তিক বিশ্বাস কৰক বা নকৰক বা শিৱক ভক্তি কৰক বা নকৰক, আপুনি শাওণ মাহত যদি এনে সংকেত পায় তেনে আপুনি ভুলতো আনক নক'ব। আপুনি শাওণ মাহত তিনিবিধ খাদ্যবস্তু ভুলতো নাখাব। আপোনাৰ ক্ষেত্ৰত ৰোগ ব্যাধিয়ে লগ নেৰা হ'ব। শাওণ মাহত যদি এই তিনিবিধ খাদ্য গ্ৰহণ কৰে তেনে দেৱাদিদেৱ মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হৈ বিপদ বিঘিনিয়ে জুৰুলা কৰিব পাৰে আপোনাৰ ভৱিষ্যতৰ জীৱন। এই মাহত যি কৰি হ'লেও দুবিধ খাদ্যবস্তু গ্ৰহণ কৰিব লাগে। শাওণ মাহত যদি দুবিধ খাদ্যবস্তু গ্ৰহণ কৰিব পৰা হয় মহাদেৱৰ কৃপাৰ দ্বাৰা ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ নিৰোগী হ'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম পবিত্ৰ শাওণ মাহত কোন কেইটা সংকেত পালে ভুলতো আনক প্ৰকাশ কৰিব নালাগে, আৰু এই সংকেত পোৱাৰ পাছত কি কাম কৰিব পাৰিলে শিৱ শক্তিৰ দ্বাৰা ভাগ্য মুকলি হৈ পৰিৱৰ্তন হয়, মনৰ আশা পূৰণ কৰিব পৰা হয়। এই শাওণ মাহত কোনসমূহ খাদ্যবস্তু ভুলতো খাব নালাগে, শৰীৰৰ বাবে মাৰাত্মক অপকাৰী হয়। শাওণ মাহত কি খাদ্য এদিন হ'লেও খাব লাগে যাৰ ফলত মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত কেতিয়াও হ'ব নালাগে আৰু ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। শাওণ মাহত কি নিয়ম মানি চলিব পাৰিলে ঘৰলৈ পবিত্ৰতা আহি মহাদেৱৰ শক্তিৰ দ্বাৰা উন্নতি আহে। গতিকে আপুনি যদি আধ্যাত্মিকতাক বিশ্বাস কৰে, দেৱাদিদেৱ মহাদেৱৰ কৃপাত সৰ্বপ্ৰকাৰে আপোনাৰ ঘৰখনৰ সুখ শান্তি হোৱাটো কামনা কৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ'। পবিত্ৰ শাওণ মাহত যদি আজিৰ ভিডিঅ'ত কোৱা নিয়মসমূহ মানি চলি কিছুমান কাম এই মাহত কৰি ৰাখিব পাৰে তেনে মহাদেৱৰ কৃপাত আপোনাৰ দুখৰ দিনৰ অন্ত পৰি জীৱনত সুখ সমৃদ্ধিৰে ভৰি পৰিব। সেয়েহে আজিৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাব তেওঁলোকে মহাদেৱৰ কৃপা লাভ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ধৰ্মীয় শাস্ত্ৰ অনুসৰি শাওণ মাহৰ পৰা 3 মাহ ভগৱান বিষ্ণু যোগধ্যানত আছিল। সেয়েহে জগতপালক বিষ্ণু যোগধ্যানত থকাৰ সময়ছোৱাত মহাদেৱে পৃথিৱীৰ ভাৰ গ্ৰহণ কৰিছিল, আৰু সেইকাৰণেই শাওণ মাহত ভগৱান শিৱক পূজা প্ৰাৰ্থনা কৰা হয়। আৰু ভগৱান শিৱৰ কিছুমান নীতি নিয়ম মানি চলিব পৰাটো শাওণ মাহত অতি ভাল হয় বা মংগলজনক হয়। শিৱ পুৰাণ অনুসৰি শাওণ মাহত বেঙেনা খোৱাৰ পৰা বিৰত থাকিব পাৰিলে নিজৰ বাবে অতি উপকাৰ হয়। এই কথা বিশ্বাস নকৰে বহু মানুহে। অৱশ্যে বেঙেনা শাওণ মাহত নোখোৱাকৈ থাকিব পৰাটো বৈজ্ঞানিক কাৰণো নথকা নহয়। শাওণ মাহত বিষাক্ত পোক পৰুৱাৰ উপদ্ৰৱ বাঢ়ে। সাপ বিভিন্ন বিষাক্ত পোক পৰুৱাই এনেধৰণৰ খাদ্যত আক্ৰমণ কৰে, ফলত বেঙেনাজাতীয় খাদ্যত বিষাক্ত পদাৰ্থ মিহলি হোৱাৰ আশংকা থাকে। এনে খাদ্য খোৱাৰ পাছত সেই খাদ্য খোৱাৰ জৰিয়তে ব্যক্তিৰ শৰীৰলৈ বিষাক্ত পদাৰ্থ সোমাই যায়, ৰোগ ব্যাধিৰ আশংকা বেছি হ'ব পাৰে। সেয়েহে শাওণ মাহত বেঙেনাজাতীয় খাদ্য নোখোৱাকৈ থাকিব পৰাটো অতি ভাল হয়। ইয়াৰ উপৰিও শাওণ মাহত সেউজীয়া শাক পাচলি কেতিয়াও খাব নালাগে। বিশেষকৈ সেউজীয়া শাক কেতিয়াও খাব নালাগে শাওণ মাহত। শাওণ মাহটো হৈছে বাৰিষাৰ কাল। বাৰিষাৰ কালত কিছুমান বিষাক্ত পোক পৰুৱাই সেউজীয়া শাকত বাস কৰিবলৈ সুবিধা লয়। শাওণ মাহত সেউজীয়া শাক বেছিকৈ খালে এনেধৰণৰ পোক পৰুৱাৰ আক্ৰমণত বিষাক্ত পদাৰ্থ খাদ্যৰ জৰিয়তে শৰীৰলৈ গৈ শৰীৰৰ বিভিন্ন ক্ষতি কৰাৰ আশংকা বেছি হয়। শাওণ মাহত পৰাপক্ষত আমিষ আহাৰ গ্ৰহণ কৰিব নালাগে। যদি আমিষ আহাৰ নোখোৱাকৈ থাকিব নোৱাৰে তেনে শাওণ মাহৰ সোমবাৰকেইটাত আমিষ আহাৰ খোৱাৰ পৰা আঁতৰি থাকিব পৰাটো অতি মংগলজনক হয় যিকোনো ব্যক্তিৰ বাবে।
যদি আপুনি দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি পুণ্য লাভ কৰাৰ লগতে মহাদেৱৰ কৃপাত আপোনাৰ উন্নতি বিচাৰে, শাওণ মাহৰ প্ৰতি সোমবাৰে আমিষ আহাৰ নোখোৱাকৈ থাকি মন্দিৰলৈ গৈ বা ঘৰতে মহাদেৱক ভক্তি কৰি শিৱক ভক্তি কৰি পূজা প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰক। শাওণ মাহৰ সোমবাৰত যদি মহাদেৱৰ নামত এচলু পানী আৰু এটা বেলপাত আগবঢ়াব পাৰে তেনে মহাদেৱৰ বিশেষ কৃপাত আপোনাৰ মংগল হ'ব। শাওণ মাহত মহাদেৱৰ পূজাৰ যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেই বস্তুসমূহ খাদ্য হিচাপে কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। পৰাপক্ষত সেইসমূহ খাদ্যবস্তু গ্ৰহণ নকৰাকৈ থকাটো নিজৰ বাবেই শুভ হয় আৰু মহাদেৱৰ ৰোষৰ পৰা বাচি থাকিব পৰা হয়। শাস্ত্ৰ অনুসৰি শাওণ মাহত কেঁচা গাখীৰ খোৱাত বাধা আৰোপ কৰা হৈছে। শাওণ মাহত কেঁচা গাখীৰ খালে শৰীৰত কিছুমান ৰোগে ক্ৰিয়া কৰে। সেয়েহে যিসকল লোকৰ কেঁচা গাখীৰ খোৱাৰ অভ্যাস আছে শাওণ মাহত তেওঁলোকে কেঁচা গাখীৰ খোৱাৰ বিপৰীতে সেই গাখীৰ যদি গৰমাই খাব পাৰে তেনে নিজৰ বাবে অতি মংগলজনক হ'ব। ইয়াৰ উপৰিও শাওণ মাহত খাদ্যবস্তু অতি চাফ চিকুণ ঠাইত সুৰক্ষিত অৱস্থাত ৰাখিব লাগে যাতে বাহিৰৰ পৰা কোনো পোক পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে। তেনেকৈ ৰাখি খাদ্য খাব পাৰিলে শৰীৰৰ বাবে অতি উপকাৰী হয়। শাওণ মাহত গৰম খাদ্য খাব পৰাটো স্বাস্থ্যৰ বাবে অতি ভাল হয়। শাওণ মাহত যদি বনৰীয়া পশু পক্ষীক খাদ্য খুৱাব পৰা হয়, বিশেষকৈ মাছক খাদ্য খুৱাব পৰা হয় তেনে মহাদেৱৰ বিশেষ কৃপা লাভ কৰি ধন সম্পদৰ গৰাকী হোৱাৰ সুযোগ আহে। শাওণ মাহত মা পাৰ্বতী আৰু মহাদেৱক স্মৰণ কৰি যদি মাছক খাদ্য খুৱাব পৰা হয় তেনে অৰ্থ কষ্টৰ পৰা মহাদেৱৰ কৃপাত পৰিত্ৰাণ পাব পাৰি। ধন টকা পইচাৰ অভাৱ দূৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শাওণ মাহত কি সংকেত পালে কাকো ক'ব নালাগে আৰু সেই সংকেত পোৱাৰ পিছত তেওঁলোকে কি কৰিব লাগে। এনে সংকেত পালে ভাগ্যলৈ কেনেকৈ পৰিৱৰ্তন আহে, কি ক্ষেত্ৰত সেই ব্যক্তিৰ উন্নতি আহে। শাস্ত্ৰ অনুসৰি মহাদেৱৰ ঘৰ নাই। শাওণ মাহত যদি আপোনাৰ ঘৰলৈ অঘৰী জটাধাৰী বাবা ফকীৰ ব্যক্তি আহে তেনে সেই ব্যক্তিক কেতিয়াও বিমুখ কৰি পঠাব নালাগে। সামৰ্থ্য অনুসৰি সেৱা শুশ্ৰূষা কৰি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। শাস্ত্ৰমতে মহাদেৱ বিভিন্ন বেশেৰে শাওণ মাহত ভক্তৰ ঘৰলৈ আহে আৰু ভক্তক পৰীক্ষা কৰে। ঘৰলৈ অহা বাবা ফকীৰক অপমান কৰা মানেই মহাদেৱক অপমান কৰা হয়। সেয়েহে শাওণ মাহত এনে ভুল কেতিয়াও কোনো ব্যক্তিয়ে কৰিব নালাগে। এনে ভুল যদি কৰা হয় তেনে মহাদেৱৰ কোপত পৰি সেই ব্যক্তিৰ জীৱনত দুখ যান্ত্ৰণা আহে। নন্দী হৈছে মহাদেৱৰ বাহন। নন্দীৰ পিঠিতেই মহাদেৱে ভ্ৰমণ কৰে। শাওণ মাহত মহাদেৱে ভক্তসকলৰ পূজা গ্ৰহণ কৰি ভক্তিৰ পৰীক্ষা লয়। শাওণ মাহত যদি আপোনাৰ ঘৰলৈ মন্দিৰৰ ষাঁড় গৰু আহে তেনে নিশ্চয় জানিব মহাদেৱ আপোনাৰ প্ৰতি সন্তুষ্ট আছে। ভুলতো শাওণ মাহত মন্দিৰৰ ষাঁড় গৰু আপোনাৰ ঘৰলৈ আহিলে খেদি নপঠাব। যথাযথ ভক্তিভাৱেৰে সেই ষাঁড় গৰুক মহাদেৱ জ্ঞান কৰি বা নন্দী জ্ঞান কৰি আপুনি কিবা খাবলৈ দিব। এনে কৰিলে মহাদেৱ প্ৰসন্ন হয় আৰু মহাদেৱৰ কৃপাত সেই ভক্তৰ মনৰ অভিলাষ পূৰণ হয়। ইয়াৰ উপৰিও সপোনত যদি আপোনাৰ ঘৰলৈ শাওণ মাহত ষাঁড় গৰু অহা দেখে তেনে শিৱ মন্দিৰত গৈ মহাদেৱৰ বাবে পূজা প্ৰাৰ্থনা আগবঢ়াব লাগে। শাওণ মাহত যদি আপোনাৰ ঘৰলৈ বনৰীয়া পশু পক্ষীৰ আগমন হয় তেনে নিশ্চয় জানিব আপোনাৰ প্ৰতি মহাদেৱ সন্তুষ্ট আছে। মহাদেৱ হৈছে প্ৰকৃতিপ্ৰিয়। য'ত শিৱ শক্তি জড়িত হৈ থাকে সেই স্থানতহে পশু পক্ষীৰ আগমন হয়। সেয়েহে আপোনাৰ ঘৰলৈ যদি শাওণ মাহত বনৰীয়া পশু পক্ষী আহে সেই পক্ষীক কেতিয়াও মাৰিবলৈ চেষ্টা নকৰিব আৰু সেই পশু পক্ষীক পাৰিলে আপুনি খাদ্যবস্তু যোগান ধৰিব। শাওণ মাহত মহাদেৱক পূজা প্ৰাৰ্থনা কৰাৰ লগতে যদি কিছুমান খাদ্যবস্তু গ্ৰহণ কৰিব পৰা হয়, অৰ্থাৎ কিছুমান খাদ্য খোৱা হয়, তেনে শৰীৰৰ পৰা ৰোগ ব্যাধিৰ পৰিমাণ একেবাৰে নাইকিয়া হৈ পৰে। শাওণ মাহত ডাব নাৰিকলৰ পানী খাব লাগে আৰু ডাব নাৰিকল খাব পৰাটো শৰীৰৰ বাবে অতি উপকাৰী হয়। শাওণ মাহত যি লোকে ডাব নাৰিকল খাব পাৰে তেওঁৰ শৰীৰত পেটৰ বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰে। শাওণ মাহত ডাব নাৰিকল খোৱাৰ ফলত পেটৰ হজম শক্তি বৃদ্ধি পায় আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়। ইয়াৰ উপৰিও যদি শাওণ মাহত প্ৰচুৰ পৰিমাণে নাৰিকল খোৱা হয় তেনে খাদ্যৰ লগত যোৱা বিষাক্ত পদাৰ্থৰ আক্ৰমণৰ পৰা বাচি থাকিব পৰা হয়। শাওণ মাহৰ প্ৰতিটো সোমবাৰে মহাদেৱক পূজা প্ৰাৰ্থনা কৰাৰ লগতে যদি আপুনি শাওণ মাহত পুৱা শুই উঠি আপোনাৰ ঘৰত এটা কাম কৰিব পাৰে তেনে আপোনাৰ ঘৰলৈ ধন সম্পদৰ আগমন হয়। সদায় ধন সুখৰ অধিকাৰী হ'ব পাৰে। সুখ সমৃদ্ধি অহাটো একেবাৰে নিশ্চিত হৈ পৰে। বহু মানুহে শাওণ মাহৰ সোমবাৰে পুৱা শুই উঠি এই কাম কৰে। আপুনিও যদি এই কাম কৰিব পাৰে, শাওণ মাহৰ পুৱা শুই উঠি অৰ্থাৎ সোমবাৰৰ দিনা শুই উঠি এই কাম কৰে তেনে আপুনি মহাদেৱক পূজা প্ৰাৰ্থনা নকৰাকৈয়ে মহাদেৱ আৰু শনিদেৱৰ বিশেষ কৃপা লাভ কৰিব পাৰিব আৰু সম্পদশালী হ'ব পাৰিব।
যি ব্যক্তিয়ে শাওণ মাহৰ পুৱা শুই উঠি হাতৰ মুঠিৰে এমুঠি তিল লৈ ঘৰৰ চাৰিওফালে মহাদেৱ আৰু মাতা পাৰ্বতীক স্মৰণ কৰি ছটিয়াব পাৰে, তেওঁ ঘৰত মহাদেৱৰ বিশেষ কৃপা পৰে। মহাদেৱ আৰু মাতা পাৰ্বতীৰ কৃপাত সেইখন ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন কেতিয়াও নহয়। কোনো ব্যক্তিয়ে যদি শাওণ মাহত তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰত ক'লা সাপ দেখে, অৰ্থাৎ সেই সাপ থাকে, সেই সাপে একো ক্ষতি কৰিবলৈ চেষ্টা নকৰে, তেনে সেই ব্যক্তিৰ বাবে অতি ভাল দিনৰ সূচনা হয়। শাওণ মাহৰ সোমবাৰত যদি ক'লা সাপ নিজৰ ঘৰত ওলায়, তেনে কেতিয়াও সেই সাপ মাৰিবলৈ চেষ্টা নকৰিব। এই সংকেতে মহাদেৱ সদায় সন্তুষ্ট হৈ থকাটোকে বুজায়। এনে সংকেত পালে সেই ঘৰত ধন দৌলতৰ গৰাকী হ'ব পাৰে। আৰু এনে সংকেত পালে সেই ব্যক্তি অৰ্থাৎ যি ব্যক্তিয়ে সেই সাপ প্ৰথম দেখা পায়, সেই ব্যক্তিৰ ক্ষেত্ৰত সৌভাগ্য মুকলি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহত যদি এইসমূহ নিয়ম মানি চলিব পাৰে, তেনে মহাদেৱৰ কৃপাত নিশ্চিতভাৱে বিপদমুক্ত হ'ব পাৰিব। আৰু এনেসমূহ সংকেত পালে আপুনি জানিব আপোনাৰ বাবে অতি ভাল দিনৰ সূচনা হৈছে, মহাদেৱৰ পৰম কৃপা আপোনাৰ ঘৰৰ ওপৰত পৰিছে। আশা কৰিছোঁ এই কামসমূহ কৰাৰ লগতে যদি এনে সংকেত পায়, তেনে আনক নোকোৱাকৈ থাকি আজিৰ ভিডিঅ'ত যিসমূহ কাম কৰিবলৈ কোৱা হৈছে সেইসমূহ কৰিব পাৰে, তেনে মহাদেৱৰ কৃপাত আপুনি নিশ্চিতভাৱে উপকৃত হৈ উন্নতি কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।